সবকে স্বাগতম জানাইছো আকৌ এটা নতুন ভিডিঅ'লৈ। ইলেকশ্যন শেষ, এতিয়া কথাটো হ'ল যে এক্সাম কেতিয়া হ'ব। যেনে আমি জানো আমাৰ তিনিটা এক্সাম এতিয়া হ'বলৈ বাকী আছে, DME, ADRE 2.0 এণ্ড আছাম পুলিচ। তো আহক আমি চাওঁ কি এক্সামবিলাক কেতিয়া হ'ব পাৰে। যেনে আমি জানো ইলেকশ্যনৰ আগতে আমাৰ CM ছাৰে এটা ভিডিঅ' ভাইৰেল হৈছিলে য'ত তেওঁ কৈছিলে যে আগষ্টত আপোনাৰ ADRE 2.0 এক্সামটো অনুষ্ঠিত কৰিব ইহঁতে। বাট তেওঁ অকল ADRE কথা কৈছিলে। আমি জানো যে DME আৰু আছাম পুলিচো আমাৰ ফৰ্ম ফিল আপ হৈ গৈছে আৰু তাৰ এক্সামটো হ'বলৈ বাকী আছে। চ' ফাৰ্ষ্টত যদি কৰে তো DME কৰিব, কাৰণ DMEৰ যোনটো নাৰ্ছিঙৰ এক্সাম আছে সেইটো অলৰেডি আপোনাৰ হৈ গৈছে ইলেকশ্যনৰ আগতে। চ' DME ফাৰ্ষ্টত কৰিব, তাৰপিছত আছাম পুলিচ কৰিব, তাৰপিছতহে ADRE কৰিব। আৰু যোনে ADREৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তাৰ কাৰণে এতিয়া ইনাফ টাইম আছে। চ' আমি অনুমান কৰিছোঁ যে DME মিনিমাম টু মিনিমাম জুন এণ্ডিঙৰ আগত ইহঁতে কৰিবই নোৱাৰে। চ' জুন এণ্ডিংলৈকে DMEৰ হোৱাৰ চান্স আছে। আছাম পুলিচ জুলাই মিডলৈকে হোৱাৰ চান্স আছে এণ্ড ADRE 2.0 আগষ্ট মিডলৈকে या আগষ্ট এণ্ডলৈকে হোৱাৰহে চান্স আছে। আৰু আপুনি যদি DMEৰ এছপিৰেণ্ট হয়, DMEৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তো মিনিমাম টু মিনিমাম 20 to 25 ডেজ আছে আপোনাৰ তাতকৈ বেছিও থাকিব পাৰে, বাট মিনিমাম টু মিনিমাম 20 to 25 ডেজ আপোনাৰ তাত আছে। আৰু DMEৰ কাৰণে যদি আপুনি স্পেচিয়েলি প্ৰিপেৰেশ্যন কৰি আছে তো জেনেৰেল চায়েন্সক বেছি আপুনি ইম্পৰ্টেঞ্চ দিব, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড ষ্টেটিক দিব, কাৰণ তাতে ঢেৰ কুৱেশ্যন এনেকুৱা আহে য'ত মানে অকল ইণ্ডিয়ানে নহয় ৱৰ্ল্ডৰো বেছি সোধা হয় ষ্টেটিক জিকে। আর আপনি যদি আসাম পুলিশের প্রিপারেশন চলাই আছে তো আপনার তাত মিনিমাম 35 to 40 ডেজ আছে, অলমোস্ট 1.5 মাহ। তো আপনি আসাম স্টেটিক জিকে ভালকৈ চাব য'ত আপোনাৰ আসাম লিটাৰেচাৰ টাইপৰ কুৱেশ্যন থাকে, আৰু লগতে আপুনি এতিয়াৰ পৰাই ফিজিকেলৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়ক য'ত আপোনাৰ ৰানিং এণ্ড হাই জাম্প আছে। এতিয়াৰ পৰা কৰি গ'লেহে আপুনি ভালকৈ ফিজিকেলৰ দিনা পাৰফৰ্ম কৰিব পাৰিব, নহ'লে পিছত গৈ আপুনি সময় নাপাব। আৰু আপুনি যদি ADRE 2.0ৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তো 65 to 70 ডেজ আছে, অলমোষ্ট আপোনাৰ 2.5 মাহ 3 মাহ আছে। আৰু এইবাৰ ADRE 2.0ৰ কমপ্লিট কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো চেঞ্জ হ'ব এনেকৈ আমি অনুমান কৰিছোঁ, কাৰণ APSCৰ পেপাৰ হওক বা অন্য ধৰণৰ এতিয়া ৰিচেণ্টৰ পেপাৰবিলাক হওক ষ্টেট গভৰ্ণমেণ্টৰ, ইহঁতে কাৰেণ্ট এফেয়াৰ্ছ বেছড কুৱেশ্যন বহুত দিয়ে। আৰু ষ্টেটমেণ্ট বেছড যেনেকৈ কুৱেশ্যনছ থাকে, এটা কুৱেশ্যনৰ 4টা ষ্টেটমেণ্ট থাকে, 3টা ষ্টেটমেণ্ট থাকে, তেনেকুৱা টাইপৰ কুৱেশ্যনছ মানে বহুত আহি আছে। তো আপুনি হয়তো ষ্টেটমেণ্ট বেছড কুৱেশ্যনৰ প্ৰেক্টিছ কৰিব, কাৰেণ্ট এফেয়াৰ্ছ চাই থাকক, ডেইলি চাব নালাগে, মান্থলি या উইকলি চাওক, মান্থলি অৰ উইকলি এনেকৈ আপুনি কৰিলে আপোনাৰ কম সময়ত কমপ্লিট হৈ যাব কোৰ্চবিলাক। তো আজিৰ কাৰণে ইমানে, থেংক ইউ ফৰ ৱাচিং, ধন্যবাদ।